Hello dear students, মই সৃষ্টি স্যার আৰু তোমালোকে চাই আছা সৃষ্টি স্যারস ক্লাसेस। আজি মই ক্লাস 12 9 নম্বৰ চেপ্টাৰ ৰে অপটিক্সৰ ওপৰত কেইটামান আমি অংক কৰিম। মই ইয়াতে অংক এটা লিখি থৈ দিছো। আমাৰ ৰে অপটিক্স চেপ্টাৰটো হৈছে চেপ্টাৰ নম্বৰ 9। চেপ্টাৰ নম্বৰ 9 নম্বৰ চেপ্টাৰৰ ৰে অপটিক্স। ইয়াৰে আমি কি কৰিম? অংক কেইটামান কৰিম আমি মিৰৰৰ ক্ষেত্ৰত। মিৰৰ কনকেভ আৰু কনকেভ এণ্ড কনভেক্স। এই কনকেভ আৰু কনভেক্স মিৰৰৰ ওপৰত আমি কি কৰিম? কেইটামান অংক কৰিম। নিউমেৰিক কেইটামান আছে, এই আমি এইটো সূত্ৰ এপ্লাই কৰিম। এইবিলাক ফৰ্মুলা 1/u + 1/v = 1/f। তোমালোকে চাই গৈ থাকিবা, ঠিক আছে? ইয়াতে এটা ওপৰত এটা মেথছ এটা লিখা আছে, অংক এটা। তোমালোকে চোৱাচোন ইয়াতে কি কৈছে। ইয়াতে কৈছে এ কনকেভ মিৰৰ অফ ফকেল লেন্থ 10 সেন্টিমিটাৰ। কনকেভ মিৰৰ তোমালোকে চাবা। কনকেভ মিৰৰ এফ চি এনেকুৱা ফকেল লেন্থ কিমান বুলি কৈছে? 10 সেন্টিমিটাৰ। এফ -10 হ'ব। কিয়? আমাৰ লাইটৰ অপোজিট ডাইৰেকশ্যনত এইটো আছে। ইফালে হ'লে প্লাছ হ'লে ইফালে আছে মাইনাছ হ'ব। -10 সেন্টিমিটাৰ। এইটো তোমালোকে বুজি ল'ব লাগিব। আৰু কি বুলি কৈছে? কিমান বুলি কৈছে? 3 টাইমছ বুলি কৈছে ফাইনেল ইমেজৰ। হয়, এতিয়া আমি অংকটো কৰিম। এতিয়া চাবা তোমালোকে, আমি কৰিম 4a ৰিয়েল ইমেজ। 4a ৰিয়েল ইমেজ। ৰিয়েল ইমেজৰ বাবে আমি কৰিম এতিয়া। চাবা, m = ৰিয়েল ইমেজৰ বাবে কি? m = -v/u। এইটো কি? ৰিয়েল ইমেজৰ বাবে। কনভেক্সৰ বাবে ৰিয়েল ইমেজৰ বাবে কি হয়? এইটো আমাৰ কি হ'ব? মাইনাছ। ম্যাগনিফিকেশনটো কি হ'ব? মাইনাছ হয়। একদম ইজি। এতিয়া চোৱা, এইটো মাইনাছ কেনসেল কৰি দিয়া। v = কি হ'ব? 3u। আৰু f = কিমান? ইয়াৰ f = কিমান দিয়া আছে? ভ্যালু অফ f = -10 সেন্টিমিটাৰ। কনকেভ লেন্সৰ ক্ষেত্ৰত f u v এইবিলাক কি হয়? নেগেটিভ হৈ যায় ৰিয়েল ইমেজৰ বাবে। এতিয়া চাবা তোমালোকে, we know that 1/u + 1/v = 1/f। এতিয়া ভিৰ ভ্যালুটো বহাই দিব লাগিব তোমালোকে। এতিয়া আমি 1/u এনেকৈ লিখিলোঁ। ভিৰ ভ্যালুটো কি আছে? v = 3u ইয়াতে। আৰু এফৰ ভ্যালুটো আমি পিছত বহাই আছোঁ। therefore v = 3u। ইয়াৰ পৰা কণ্ডিশ্যন এইটো। এতিয়া চাবা, 3u ইয়াতে হ'ল 3, ইয়াতে হ'ল 1/10। ইয়াতে থাকিল 4, 3u আৰু ইয়াতে এনেকুৱাকৈ থাকক। এইটো একো কৰিব নালাগে। এতিয়া ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিব লাগিব। ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে কি হ'ব? 3u = -40। এনেকুৱাকৈ মাল্টিপ্লিকেশ্যন কৰা। এইটো 4 × 10 40, মাইনাছটো আছে। 3u × 1 3u। u = -40/3। therefore u = -13.33। এইটো চাই লোৱাচোন এনেকৈ 40ক ডিভাইড কৰে কিমান হয়? এইটো ইমান সেন্টিমিটাৰ। অবজেক্ট ডিস্টেন্সটো আমি কি পালোঁ? অবজেক্ট ডিস্টেন্স
অবজেক্ট ডিস্টেন্স লক্ষ্য বস্তুৰ দূৰত্ব মাইনাছ 13 এইটো হ'ল এইটো ঠিক আছে লক্ষ্য বস্তু তাৰ মানে ইফালে কি হ'ব ফৰ্ম হ'ব নেক্সট আৰু এটা চাওঁ আমি for a virtual image m is equal to minus v by u is equal to ki 3 positive magnification positive therefore v is equal to minus 3u बहुत easy है we know that 1 by u plus 1 by v is equal to 1 by f. 1 by u plus put the value of v is equal to minus 3u 1 by minus 3u f is equal to minus 10 f is equal to minus 10 centimeter given got it next अब ইয়াতে LCM লম LCM ললে কি হ'ব minus 3u তাৰপিছত এটি কি হ'ব ইয়াতে হ'ব minus 3 ইয়াতে হ'ব plus 1 is equal to minus 1 by 10 ওপৰত কি হ'ব সোৱা minus 2 plus 1 minus 2 minus 3 plus 1 minus 2 minus 3u minus 8 minus minus cancel কৰি দিয়া cross multiplication কৰিলে কি হ'ব 3u is equal to minus 20 2 into 10 20 u is equal to minus 20 by 3 এতিয়া 20 কিৰে ডিভাইড কৰিবা 3 ৰে এইটো এটা পয়েন্ট এটা দিয়া এনেকৈ ওলাই গৈ থাকিব ইজ ইকুৱেল টু মাইনাছ 6.67 লিখি থৈ দিব পাৰা তোমালোকে ইমান সেন্টিমিটার অবজেক্ট ডিস্টেন্স object distance is equal to minus 6.67 centimeter এটো তোমালোকে লিখি লোৱা ইয়াৰ পিছত এইটো মই মুছি দিম এতিয়া তোমালোকে হিনি বুজি পাইছা নিশ্চয় ন কি আছে ইয়াতে আমি প্ৰথমতে ম্যাগনিফিকেশন তো কি আছে ৰিয়েল ইমেজৰ বাবে মাইনাস হয় তোমালোকে জানা দিলো ইয়াতে দি আমি কি পালো v is equal to 3u পালো মাইনাস মাইনাস ক্যান্সেল কৰিলো v is equal to 3u হয় ফোকাল লেন্থ কিমান দিয়া আছে ফোকাল লেন্থ is equal to 10 cm কনকেভ লেন্স ফোকাল লেন্থ কনকেভ মিরর ফোকাল লেন্থ কিমান হল 10 cm এই ফর্মুলা তো এই ইকুয়েশন তো আমি জানো 1/u + 1/v is equal to 1/f ইয়াতে 1/v আছে 1/v ৰাখিলো 1/u আছে u ৰাখিলো ফিৰ জায়গাত কি কৰিলো 3u দিলো 3d u দি পেলাই এনেকৈ আমি কি পালো u is equal to minus 13.33 cm আমি কি পালো এটো অবজেক্ট ডিসটেন্স তো পালো এতিয়া তাৰ পিছত ইয়াতে কি কৰিলো ভাৰ্চুয়াল ইমেজৰ বাবে m is equal to কি পাও আমি পজিটিভ পাও ম্যাগনিফিকেশন তো কি পাও পজিটিভ পাও এতিয়া v is equal to minus 3u হল এই v is equal to minus 3u তো আমি ইয়াতে কোড বহাই দিলো এই ইকুয়েশনটোত বহাই দি পেলাই আমি কি পালো v is equal to minus 6.67 centimeter object distance to পালো এতিয়া এটো মুছি দিলো নেক্সট আৰু এটা আমাৰ সামনে এটা আছে এটো আমি কৰিম এতিয়া নেক্সট টু কি হ'ব চাই লোৱা তোমালোকে নেক্সট টু চাই পেলাই কিতাপত চাই পেলাই তাৰ মানে কোৱেশ্চনটো লিখিব লাগিব এতিয়া কোৱেশ্চনটো মই লিখি লওঁ কোৱেশ্চনটো লিখি লোৱাৰ পিছত আকৌ তাৰ মানে কি হ'ব সময়টো আমাৰ সেভ হৈ যাব ঠিক আছে
কুৱেশ্যনটো লিখিলোঁ আজিৰ ক্লাছৰ ছেকেণ্ড কুৱেশ্যন ইয়াতে কুৱেশ্যনটো কি দি আছে চোৱাচোন তোমালোকৰ সময়ৰ কাৰণে মই কুৱেশ্যনটো লিখিব লগা হৈছে ভিডিঅ' অফ কৰি এতিয়া তোমালোকে চাবা এ স্পেৰিকেল মিৰৰ প্ৰডিউচেছ এ ভাৰ্চুৱেল ইমেজ এট এ ডিষ্টেঞ্চ 10 সেন্টিমিটাৰ বিহাইণ্ড দ্য মিৰৰ সাপোজ ইয়াতে এনেকৈ মিৰৰ কি মিৰৰ স্পেৰিকেল মিৰৰ আছে মই এনেকৈ দিছোঁ এখন স্পেৰিকেল মিৰৰ বুলি ধৰা আমাৰ এতিয়া ৰাউণ্ড কৰি দিব লাগে এনেকুৱা হয় এইটো স্পেৰিকেল মিৰৰৰ পিছফালে কি আছে 10 সেন্টিমিটাৰত 10 সেন্টিমিটাৰ কি হৈছে ফৰ এন অবজেক্ট ডিষ্টেঞ্চ অবজেক্ট আছে ইয়াতে 40 সেন্টিমিটাৰত আমি মেজাৰমেণ্টটো কৰ পৰা কৰোঁ এইটো অবজেক্ট আৰু এইটো ইমেজ মেজাৰমেণ্টটো কিহৰ পৰা কৰোঁ পুলৰ পৰা কৰোঁ মেৰুৰ পৰা কৰোঁ এইটো হয় 40 সেন্টিমিটাৰ ডিষ্টেঞ্চত আছে কি অবজেক্ট আছে আইডেন্টিফাই দ্য মিৰৰ এই মিৰৰখন কি মিৰৰ হ'ব কনভেক্স অৰ কনকেভ ফাইণ্ড দ্য ফকেল লেন্থ এণ্ড এফ ইজ ইকুৱেল টু what mirror concave or convex or focal length saba etia solution here you kiman ase amar object distance 40 it means minus 40 centimeter image distance v is equal to 10 centimeter why plus 10 because কি বুলি কৈছে ইয়াতে behind the mirror suppose মিৰৰৰ পিছফালে আছে তাৰ মানে কি আছে আমাৰ এই যে লাইট লাইটৰ ডাইৰেকশ্যনত আছে মিৰৰৰ পিছফালে আছে সেইকাৰণে ভি কি হৈছে পজিটিভ হৈছে যদি ইফালে থাকিলে কি হৈ গ'লে নেগেটিভ হ'লে কিন্তু আমাৰ ইয়াতে কি আছে অবজেক্টটো আছে অবজেক্ট থকা কাৰণে অবজেক্টটো কি হৈছে লাইটৰ ডাইৰেকশ্যনৰ অপজিট চাইডে আছে লাইটটো এনেকৈ গৈ আছে ৰে এনেকুৱাকৈ গৈছে হয় মিৰৰটো ইফালে আছে সেইকাৰণে আমাৰ ইউটি কি হৈছে নেগেটিভ হৈছে ভিটো কি হৈছে পজিটিভ এইখিনি তোমালোকে বুজি পাইছা এতিয়া আমাক ইয়াতে লাগে কি এফ লাগে এফ ইজ ইকুৱেল টু হোৱাট আৰু মিৰৰ কি মিৰৰ কনকেভৰ ইয়াতে আমি চাম কনকেভ আৰু কনভেক্স কেনেকৈ চাম যদি এফৰ ওপৰত এফ নেগেটিভৰ পজিটিভ তাৰে ওপৰত আমি গম পাই যাম আমাৰ মিৰৰখন কি মিৰৰ এতিয়া তোমালোকে চাবা আমি এইখিনি মুছি দিলোঁ এইখিনি তোমালোকে বুজি পাইছা এতিয়া আমি ইয়াতে এইখিনিতো থাকিলে ইয়াতে অংকটো কৰি দিলোঁ উই নো ডেট ওৱান বাই ইউ প্লাছ 1 by v is equal to 1 by f এইটো ইকুৱেশ্যনটো আমি জানো ফৰ্মুলাটো আমি জানো ইয়াতে ভ্যালু পুট কৰা ইউৰ মান কিমান আছে 1 by minus 40 আৰু ভিৰ মান আছে 1 by 10 আৰু এইটো 1 by f এলচিএম লোৱা minus 40 40 ৰে ডিভাইড কৰিলে 1 এই 1 ৰে ইয়াক মাল্টিপ্লাই কৰা 1 এইবিলাক তোমালোকে জানা আৰু 40 10ক 10 ৰে 40 কি কৰিবা ডিভাইড কৰিবা -4 হ'ব -4 ৰে 1ক মাল্টিপ্লাই কৰিবা কি হ'ব -4 ইয়াতে নেক্সট স্টেপ নকৰিলেও কথা নাই কিন্তু তোমালোক মই দিছো অলপ সহজ পাবা তোমালোকে -3 by -40 1 by f এইটো কেনসেল কৰি দিয়া f ৰ মানটো তোমালোকে চোৱা f is equal to বা 40 টো ওপৰত দিয়া 3 টো তলত দিয়া
F F to ওপৰত গ'ল 1 to তলত আহিল 40 to ওপৰত গ'ল 3 to তলত আহিল এতিয়া 40 কি কৰিবা তোমালোকে 3 ৰে ডিভাইড কৰি দিয়া এইবিলাক তোমালোকে জানা এইবিলাক নকৰিলে কথা নাই মন এইবিলাক মনতে থাকিব লাগে F = 13.33 কি সেন্টিমিটার focal length of the mirror focal length of the mirror is how much F = 13.33 focal length to ami ki palo positive or negative ami ki paisu focal length F positive the lens kon ki hobo for convex or concave convex or concave ki hobo yate amar F is positive condition to lihiba therefore the mirror is convex mirror हमार की होगल आइडेंटिफाई द मिरर की कन्वेक्स मिरर कन्वेक्स मिरर হৈছে কি F পজিটিভ ফকেল লেন্থ কিমান পালো ফকেল লেন্থ 13.33 সেন্টিমিটার পালো এইখিনি তোমালোকে বুজি পাইছা তোমালোকে লিখি লোৱা এইখিনি তোমালোকে লিখি লৈছা এইখিনি তোমালোকৰ হৈছে তোমালোকে বুজি পাইছা তোমালোক ব্ৰিলিয়েন্ট ষ্টুডেন্ট হয় ইয়াৰ পিছত আমি 3 নম্বৰ ম্যাথটো কৰি আছো এতিয়া মই ইয়াতে 3rd নম্বৰ কোৱেশ্চনটো লিখিলো 3rd নম্বৰ কোৱেশ্চনটো কি লিখিলো তোমালোকৰ সময় সেভ কৰিবৰ কাৰণে ন কোৱেশ্চনটো লিখোতে সময় যায় বহুত ঠিক আছে এতিয়া 3rd নম্বৰ কোৱেশ্চনটো কি কৈছে তোমালোকে চোৱা প্ৰথমতে কোৱেশ্চনটো বুজিব লাগিব কোৱেশ্চনটোতে কি থাকে এনসারটো ঘুমাই থাকে ইয়াতে কৈছে a 2 cm tall object এটা আছে কিমান সেন্টিমিটার ইয়াতে এটা অবজেক্ট আছে a b 2 cm হয় কোৱেশ্চনটো মতে আমি বনাই গৈ থাকিম 2 cm object is placed 15 cm from a কি concave mirror ইয়াতে আমি এতিয়া জুহি চাও এইখিনি হল কি 15 সেন্টিমিটার এইটো আমাৰ কি পালো আমি কনকেভ মিরর 15 সেন্টিমিটার object size or you can say it size or height 2 centimeter আৰু object distance কিমান বুলি কৈছে object distance u is equal to কিমান u is equal to 15 centimeter minus 15 centimeter of focal length 10 centimeter focal length এতিয়া তোমালোকে চাবা ইয়াতে দিয়াজন focal length f এইটো মই অলপ আগুৱাই দিব লাগিব ইয়াতে হ'ব focal length to 10 centimeter f is equal to কিমান হ'ব minus 10 centimeter দুইটা মাইনাস কি হৈছে অপোজিট অফ লাইট ডাইরেকশন অপোজিট এইফালে হৈছে নে লাইট ডাইরেকশনটো কেনেকুৱা কৈ আছিল এইটো লাইট ডাইরেকশন অপোজিট এতিয়া কি কৈছে ফাইন্ড দা পজিশন সাইজ এন্ড দা নেচার অফ ইমেজ আমি ইমেজৰ পজিশনটো কি কৰিব লাগিব প্ৰতিবিম্ব ইমেজৰ পজিশনটো আমি উলিয়াব লাগিব ইমেজটো কোড গঠন হ'ব ইমেজৰ সাইজ সৰু হ'ব নে ডাঙৰ হ'ব আৰু নেচার অফ ইমেজ
ভাৰ্চুৱেল ইমেজ হ'ব নে ৰিয়েল ইমেজ হ'ব এতিয়া তোমালোকে চাবাচোন এনেকৈ যদি আমি দিওঁ সাপোজ দেই তোমালোকে এনে জাষ্ট অংকটো বুজাই দিছোঁ কাকো নকবা তোমালোকে ইয়াতে এই যে আমাৰ ৰে এনেকুৱাকৈ যায় এইডাল কি প্ৰিন্সিপাল এক্সেছৰ ওপৰত আছে কি আছে আমাৰ অবজেক্টটো প্ৰিন্সিপাল এক্সেছৰ ওপৰত আছে সেইকাৰণে কি আমাৰ এইটো টু পজিটিভ ঠিক আছে হয় হাইটটো তাৰ মানে এইটো হাইটটো এইটো এইচ হাইট অফ অবজেক্ট এইটো হা এতিয়া চাবা তোমালোকে এটা বস্তু চাবা ইফালে গ'ল যায় প্ৰিন্সিপাল এক্সেছৰ সমান্তৰালকৈ গ'ল পেৰালেলি যাই পেলাই কি হয় ফকাছৰ মাজেৰে এনেকুৱাকৈ আহিছে এই চাৰিডাল যে দিছোঁ কিয় দিছোঁ কম ইয়াতে চাৰিডাল কাৰ্চিন দিছোঁ এইডালো বা ইয়াতে যদি তোমালোকে 1 নম্বৰ দিয়া ইয়াতে 1 নম্বৰ দিয়া তাৰমানে 1 নম্বৰ এইডাল এনেকুৱাকৈ গৈছে এইখিনি তোমালোকে বুজি পাইছা ইফালে এতিয়া যদি আমি বঢ়াই দিওঁ দিয়াচোন ইফালে এতিয়া আমাৰ সুধিছে যে কি আমাৰ ইয়াতে দিয়া আছে f দিয়া আছে -10 cm u দিয়া আছে -15 cm দুইটা মাইনাস লিখিছোঁ অপোজিট অফ দা কি লাইট ডাইৰেকশ্যনৰ অপোজিটত হোৱা কাৰণে আমি কি লিখিছোঁ ইয়াতে মাইনাস লিখিছোঁ এতিয়া আমি চাওঁ দিয়াচোন ফৰ্মুলাটোত বহাই দিওঁ ইয়াতে সলিউশন বুলি লিখা লাহে লাহে কৰি গৈ থাকিম হাইট অফ অবজেক্ট 2 cm এটো দিয়া আছে u -15 cm এইটো দিয়া আছে f -10 cm এইটো দিয়া আছে ডিসটেন্স অফ ইমেজ এটো আমি উলিয়াব লাগিব আমাৰ ফৰ্মুলাটোত পেলাই দিও আমি এতিয়া we know that 1/u plus 1/v is equal to 1/f এটো ফৰ্মুলাটো আমি পেলাই ল'ব লাগিব ফৰ্মুলাটো আমি লিখিলো ফৰ্মুলাটো লিখি কি কৰিব লাগিব এতিয়া মানকেইটা ভ্যালু কেইটা কি কৰিব লাগিব এই ফৰ্মুলাত পুট কৰিব লাগিব কাৰ কি ভ্যালু আছে ভ্যালু কেইটা পুট কৰি দিম এতিয়া চাবা তোমালোকে আমাৰ ইউৰ ভ্যালুটো কিমান আছে -15 ভিৰ ভ্যালুটো নাই ভিটো আমি উলিয়াব লাগিব এফ ৰ ভ্যালুটো কিমান আছে 1/10 1/v is equal to কি হ'ব 1/15 -1/10 1/15 to minus আছিল কিফালে গুছি গল কি হৈ গল প্লাস 1/15 হৈ গল এতিয়া এলসিএম লোৱা 15 3 into 5 10 2 into 5 LCM 5 and 6 30 ঠিক আছে 15 এর কি হবে 2 3 -1/30 হল 1/v is equal to -1/30 v is equal to কি মান হ'ব -30 এটো সেন্টিমিটার তার মানে কি হল আমার ইমেজটো কত হ'ব ইমেজটো আমার ইয়াতে হ'ব হিনি 30 সেন্টিমিটার এইটো পোলৰ পৰা কিমান হ'ব এই আমাৰ মিৰৰৰ পৰা কনকেভ মিৰৰৰ পৰা ইয়াতে হ'ব ঠিক আছে আৰু ই কি হ'ব অলপ ডাঙৰ হ'ব ডাঙৰ যে দেখিছো হাইট অফ ইমেজ এইখিনি হ'ব এটা চাই লওঁ দিয়াচোন কেনেকৈ আৰু এইটো এনেকৈ আমাৰ এনেকৈ তোমালোকে দিব পাৰা এনেকৈ দি এনেকৈ আনিব পাৰা এইবিলাক পিছত এইবিলাক নালাগে আৰু এইবিলাক পৰীক্ষাত এইবিলাক ড্ৰ কৰিব নালাগে পৰীক্ষাত অকল তোমালোকে কৰি গ'লে হ'ল ঠিক আছে এতিয়া হিনি আমি কোট আৰু পিছৰখিনি আমি ইয়াতে কৰি দিওঁ দিয়া হিনি মুছি দিলো ইয়াত পিছৰ অলপ আছে পিছৰখিনি আমি কৰো m is equal to আমি জানো -v/u hi/h o height of object sorry height of image by height of কি object এটো hi image height object height এতিয়া মাইনাস টু ইয়াতে চোৱা ভিৰ মানটো কিমান চোৱা আমি কিমান পালো ভিৰ মানটো -30 পালো -30 তো ইয়াতে দিয়া ইউৰ মানটো কিমান আছে
ইউৰ মানটো কিমান আছে -15 -15টো ইয়াতে লিখা এইচ আইটো ইয়াতে দিয়া এইচ ও কিমান আছে অবজেক্ট এইটো হাইট অফ অবজেক্ট 2 সেন্টিমিটার ইয়াতে দিয়া এতিয়া মাইনাস মাইনাস ক্যান্সেল করা 15 এরে 32 2 ইজ ইকুয়াল টু ইয়াতে একদম ইজি क्रॉस मल्टिप्लिकेशन करा एच आई इक्वल टू की हम एच आई इक्वल टू की हम -4 ठीक है एच आई इक्वल टू की हम -4 इतना आम कि पालो ये तार माने आमार इमेज 4 हम ऑब्जेक्ट आसिल आमार कि 2 इमेज किमान हल हाइट इमेज हाइट किमान हल इमेज हाइट है 4 सेंटीमिटार हम तार आम इते लिखा पारो आमार कि आछे इते तलत लिखि दिया द इमेज इज कि हम इमेज तो क्या इतना तुम्हारे मोक द इमेज इज रियल इमेज ठीक है ये हो गल आज आम कईटा अंक करूँ आज आम 3टा करूँ तुम्हारे चुआ किमान सिम्पल किन्तु तुम्हारे परीक्षात यही और आँकिब नालागे ये आँकिले तुम्हारे जो तुम्हारे ड्र करा तेल बहुत समय गुसि जा कन्सेप्ट क्लियर हो थकिले तुम्हारे ये समय सेव हो जाए ये मैं तुम्हारे बुझी पार कारण दिल ठीक है ये आज ये कै आज क्लास सामरणी मारिलो थैंक यू।